দেশৰ যে সাম্প্ৰতিক পৰিস্থিতি, এই সাম্প্ৰতিক পৰিস্থিতি আপোনালোক আটাই বোধগম্য হৈছে যে পেহেলগামকে ধৰি পাকিস্তানী সন্ত্ৰাসবাদৰ বলি হৈ আমাৰ নিৰীহ জনসাধাৰণ ইতিমধ্যে মৃত্যুমুখত পৰিছে। আমাৰ শ্বহীদ বহুকেইগৰাকী সৈন্য আমাৰ শ্বহীদ হৈছে আৰু পাকিস্তানৰ এই যি সন্ত্ৰাসবাদ, এই সন্ত্ৰাসবাদৰ কাৰণে আমি ভাৰতীয় জনসাধাৰণ নিশ্চয় সজাগ হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে ইতিমধ্যে যি ব্যৱস্থা হাতত লৈছে তাৰ কাৰণে আমি আটাইয়ে স্বাগতম জনাইছোঁ। আৰু আমাৰ অসম চৰকাৰকে ধৰি আমাৰ ভাৰত চৰকাৰৰ আটাইকেইখন চৰকাৰে আমাৰ জনসাধাৰণক যি এটা আবেদন জনাইছে যে আমাৰ এতিয়া ৰং ৰইচ কৰাৰ সময় নহয়, আমি সকলোৱে আমাৰ দেশক ৰক্ষা কৰাৰ কাৰণে আমি সজাগ হ'ব লাগিব। সেয়েহে আমাৰ চৰকাৰে এই মুহূৰ্তত আমাক যি আহ্বান জনাইছে, আমি আমাৰ যি কেন্দ্ৰকোনা কেন্দ্ৰীয় বহাগী উৎসৱ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া আছিল, এই আটাইবোৰ কাৰ্যসূচী আমি সামূহিকভাৱে স্থগিত ৰাখিছোঁ।